ধনিয়াৰ এটা আজি ইউনিক চাটনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। সকলোৱে ধনিয়া চাটনি খায়, কিন্তু এই ধনিয়া চাটনিটো আপোনালোকে এমাহ ধৰি ষ্ট'ৰ কৰি খাব পাৰিব আৰু ইমান বেছি টেষ্টি হয় নহয়, এবাৰ বনালে নিশ্চয় গম পাব। তেন্তে হ'লে ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ কেনেধৰণেনো এই ধনিয়াৰ চাটনিটো বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। আজি হৈছে পবিত্ৰ ঈদ। আমাৰ চেনেলৰ তৰফৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলেই মই আজি বনাম বুলি ভাবিছোঁ ধনিয়াৰ এটা ইউনিক চাটনি। ধনিয়া যিহেতু এতিয়া খুব বজাৰত এভেইলেবল আৰু এতিয়া খুব সস্তাটো পোৱা গৈছে নহয়নে। আমাৰ ঘৰলৈ ধনিয়া বহুতখিনি আনিছিলে, ভাবিলোঁ ধনিয়াৰ এই চাটনিটো বনাই থওঁ, এমাহ দিনলৈকে আমি ষ্ট'ৰ কৰি খাই থাকিব পাৰিম আৰু লগতে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, আপোনালোকেও এই ধনিয়াৰ চাটনিটো বনাব পাৰিব। ধনিয়াখিনি মানে থৈ দিওঁতে ফ্ৰিজতে থৈ দিছিলোঁ, কিন্তু ফ্ৰিজত থৈ দিলেও ধনিয়াখিনি ইমান বেছি ভাল হৈ নাথাকে। সেইকাৰণে ভাবিলোঁ যিমানখিনি ধনিয়া আছে সেই ধনিয়াখিনি বেয়া নোহোৱাৰ আগতে মই এই চাটনিটো বনাই থওঁ, আৰু এই চাটনিটো বনালে এমাহ দিন যিহেতু ষ্ট'ৰ কৰি খাই থাকিব পাৰিম, সেইকাৰণে ধনিয়াখিনি উলিয়াই আনি পেলাই এয়া মই ধুই লৈছোঁ খুব ধুনীয়াকৈ, শিপাকেইডাল আঁতৰাই পেলাই। তাৰপিছত 4-5বাৰমানকৈ ধুই ল'ব লাগিব, কাৰণ ধনিয়াখিনি যিহেতু কেইবাদিনো হ'ল অনা। তাৰপিছত এতিয়া মই আপোনালোকৰ আগত এই ধনিয়াৰ চাটনিৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। বহুতে হয়তো বনাব পাৰে, কিন্তু যিসকলে নাই বনোৱা এবাৰ বনাই পেলাই এমাহ দিন ষ্ট'ৰ কৰি এই ধনিয়া চাটনিটো খাব পাৰিব। খালি ফ্ৰিজত থ'ব লাগিব, খোলাত থ'লে নহ'ব, যিহেতু এতিয়া গৰম অলপ অলপ আহিছে নহয় জানো। এতিয়া ধনিয়াখিনি খুব ধুনীয়াকৈ 4-5বাৰমানকৈ ধুই পেলাই এতিয়া ধনিয়াখিনি মই এয়া টুকুৰা টুকুৰকৈ কাটি লওঁ। একেবাৰে মিহিকৈ কাটিব নালাগে, যিহেতু ধনিয়াখিনি পিচিবই লাগিব, সেইকাৰণে মই এয়া ধনিয়াখিনি টুকুৰা টুকুৰকৈ কাটি ল'ম। ধনিয়া চাটনি আমি প্ৰায়ে খাইছোঁ, খায়ে থাকোঁ, সকলোৱে খাইছে, কিন্তু এইদৰে খাইছেনে সেইটো জনাবচোন। যদিহে নাই খোৱা ট্ৰাই কৰিব পাৰিব এবাৰ, খাই আপোনালোকে ভাল পাব, খুব বেছি টেষ্টি লাগে খাই পেলাই। আৰু যিহেতু এমাহ দিন থৈয়ে দিব পাৰি, সেইকাৰণে অলপ সৰহীয়াকৈ বনাই পেলাই থৈ দিব পাৰিব। এই ধনিয়া চাটনিটোত লাগিব বাদাম লাগিব, তিল লাগিব, বগা তিল লাগিব, এটা পিঁয়াজ লাগিব, 2টা নহৰু আৰু কেইটামান শুকান জলকীয়া, আৰু লগতে লাগিব তেতেলী। অকণমান তেতেলী মই পানীত তিয়াই লৈছোঁ, আৰু আপোনালোকে ক'লা তিলো ব্যৱহাৰ কৰিব পাৰে যদি বগা তিল নাই। বগা তিলটো আছিলে কাৰণে মই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যদিহে ঘৰত আপোনালোকৰ বোলে ক'লা তিলহে আছে, ক'লা তিলো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এয়া ধনিয়াখিনিৰ ওপৰত এটা পিঁয়াজ এয়া মই টুকুৰা টুকুৰকৈ কাটি দিছোঁ। যদিহে আপোনালোকে পিঁয়াজ ব্যৱহাৰ নকৰোঁ বুলি ভাবে, তেতিয়াহ'লে পিঁয়াজৰ নলা যিহেতু এতিয়া বজাৰত এভেইলেবল, পিঁয়াজৰ নলা 2ডাল বা 3ডালমান ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও বেয়া নহয়। এতিয়া মই জুইতে কেৰাহীখন পাতি দিছোঁ, মিঠাতেল দি দিছোঁ, আৰু মিঠাতেলখিনি গৰম হ'লত মই ৰঙা বাদাম এবাটি এয়া ভাজি লৈছোঁ, সৰু বাতিটো এবাটি লৈছোঁ, আৰু অলপমান ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে বগা তিল ব্যৱহাৰ কৰিম, কাৰণ বাদামটো অকণমান দেৰি লাগে ভাজ খাওঁতে, সেইকাৰণে মই আগতীয়াকৈ বাদামখিনি ভাজি লৈছোঁ অলপমান। বাদামখিনি অলপমান ভাজ খাইছে, এনেকুৱাতে বগা তিল দি দিছোঁ। বগা তিলখিনি অলপমান ভাজ খাবলৈ দিম, তাৰপৰা ইয়াতে মই দি দিম শুকান জলকীয়া আৰু নহৰুকেইটা আপোনালোকে যদিহে বিচাৰে বাকলিও গুচাই দিব পাৰে, অৱশ্যে বাকলি নুগুচালেও হয়, কাৰণ পিচিমেই যিহেতু, সেইকাৰণে মই বাকলি নুগুচোৱাকৈ দিছোঁ। আৰু শুকান জলকীয়াকেইটাও সেইধৰণে দি পেলাই ভাজি লৈছোঁ। অলপ সময় ভাজি ল'লে বাদাম আৰু তিলৰ যিটো ফ্লেভাৰ, সেই ফ্লেভাৰটোৱে ধনিয়া চাটনিখন আৰু বেছি টেষ্টি কৰে, কাৰণ যদিহে ভাজ নাখায় তেতিয়াহ'লে ইমান বেছি ভাল নাপাব, সেইকাৰণে খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব। সেয়া মোৰ ভাজি হৈ যোৱাৰ পিছত এতিয়া মই যিখিনি ধনিয়া কাটি লৈছিলোঁ, পিঁয়াজ এটা কাটি লৈছিলোঁ, সেইখিনি দি পেলাই এতিয়া মই খুব ধুনীয়াকৈ ভাজি ল'ম। যিহেতু এই ধনিয়া চাটনিটো আমি ষ্ট'ৰ কৰিম এমাহৰ কাৰণে, এই প্ৰচেছটো কৰিবই লাগিব, তেতিয়াহে এমাহ দিন ষ্ট'ৰ হ'ব, নহ'লে ষ্ট'ৰ নহয়। সেইকাৰণে আপোনালোকে এই ধৰণে কৰি ল'ব, আৰু এই ধৰণে যদি ধনিয়া চাটনিটো বনোৱা নাই এবাৰ ট্ৰাই কৰিব, বহুত বেছি টেষ্টি হয়। আমি এনেই যেনেকৈ আমি ধনিয়া চাটনিটো বনাওঁ, তাতকৈ এই ধৰণে যদি অকণমান ডিফাৰেণ্টকৈ বনাই খাই চাব, বেছি টেষ্ট পাব। আৰু ইয়াতে মই যিখিনি তেতেলী তিয়াই থৈছিলোঁ, সেই তেতেলীখিনি ইয়াতে পানীখিনি দি দিছোঁ। পিছোতে দিব নালাগে, ইয়াতে কেৰাহীতে দি দিব, তেতিয়া ইয়াৰ টেষ্টটো বেছি ভাল হয়। আৰু আপোনালোকে যিহে তেতেলী ব্যৱহাৰ নকৰোঁ বুলি ভাবে, ইয়াত আপোনালোকে থেকেৰা বা বেলেগ টেঙাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু তেতেলীৰ টেষ্টটো এই ধনিয়া চাটনিটোত বেছি ভাল আহে, সেইকাৰণে মই তেতেলী ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াত ধনিয়াখিনি খুব ধুনীয়াকৈ ভাজো খাই গৈছে, আৰু সকলোখিনি ভাজ খাই গৈছে, আৰু এতিয়া মই নমাই লৈছোঁ, আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি খুব ধুনীয়াকৈ মই পিচি আনিম।
এইফালে গোটেইখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হৈ যোৱাৰ পিছত এতিয়া মই মিক্সি বাতি এটাত গোটেইখিনি ভৰাই লৈছোঁ আৰু এইখিনি মই পিচি আনিম। যদিহে পিছোতে অকণমান পানীৰ প্ৰয়োজন হয় তেতিয়া অকণমান দি দিব, নহ'লে দৰদৰীয়া হৈ থাকিব বেছি। যিহেতু বাদাম আৰু তিল ব্যৱহাৰ কৰা হৈছে সেইকাৰণে অকণমান পানী ব্যৱহাৰ কৰিব। ইয়াতে মই নিমখ দি দিছোঁ কাৰণ আগত মই নিমখ ব্যৱহাৰ কৰা নাছিলোঁ, আৰু এতিয়া নিমখ দি পেলাই খুব ধুনীয়াকৈ এয়া মই পিচি আনিম। ইফালে এয়া মই পিচি আনিলোঁ। আপোনালোকে এই ধৰণেও এই চাটনিটো খাব পাৰে, এই ধৰণেও খুব ধুনীয়া টেষ্ট লাগে। কিন্তু যদিহে আপোনালোকে এমাহ দিন ষ্ট'ৰ কৰিব বিচাৰে তেতিয়াহ'লে এটা প্ৰচেছ কৰিব লাগিব। এতিয়া মই কেৰাহীখন আকৌ পাতি দিছোঁ। ইয়াতে আকৌ মই মিঠাতেল অলপমান দি দিছোঁ। মিঠাতেলখিনি দিয়াৰ পাছত ইয়াতে মই কেইটামান জিৰা ফুটাই ল'ম, আৰু জিৰাখিনি অকণমান ফুটিলতে ইয়াতে মই ক'লা সৰিয়হ ব্যৱহাৰ কৰিছোঁ। এয়া ক'লা সৰিয়হ ব্যৱহাৰ কৰিছোঁ, আৰু ক'লা সৰিয়হ আৰু জিৰা খুব ধুনীয়াকৈ ফুটি উঠাৰ পাছত ইয়াতে মই কেইটামান গোটা নহৰু ফুটা আৰু লগতে শুকান জলকীয়া দুটা মই দুটুকুৰাকৈ এনেকৈ ভাঙি দিছোঁ, আৰু তেতিয়া ভাল হয়। আৰু ইয়াতে মই অকণমান হিং ব্যৱহাৰ কৰিছোঁ। হিঙৰ টেষ্টটো এই চাটনিখনত খুব বেছি ভাল আহে, সেইকাৰণে মই হিং অকণমান ব্যৱহাৰ কৰিছোঁ। বা আপোনালোকে যদি নকৰোঁ বুলি ভাবে নকৰিব পাৰে, তেতিয়াও কোনো কথা নাই। তাৰপিছত এতিয়া মই চাটনিখিনি দি দিছোঁ। চাটনিখিনি দিয়াৰ পাছত এতিয়া মই খুব ধুনীয়াকৈ ভাজিব লাগিব, কাৰণ এই চাটনিখন তেতিয়াহে এমাহ দিন ষ্ট'ৰ হৈ থাকিব। আৰু আপোনালোকে যদিহে নাভাজো বুলি ভাবে বা কমকৈ বনাইছে তেতিয়াহ'লে সেইধৰণেও খাব পাৰে, এই ধৰণে নভজাকৈ। কিন্তু যদিহে আপোনালোকে বোলে সৰহীয়াকৈ বনাইছে, কেইদিনমান ৰাখোঁ বুলি ভাবে, তেতিয়াহ'লে এই প্ৰচেছটো কৰিব লাগিব, তেতিয়াহে ভাল হয়। আৰু এই ধৰণে ভাজি ইয়াত যিটো এক্সট্ৰা পানী থাকে, মানে চাটনিটোত যিটো এক্সট্ৰা পানী থাকে, সেই এক্সট্ৰা পানীটো আমি শুকুৱাই পেলাম। শুকুৱাই পেলোৱাৰ পিছতহে এই চাটনিটো মানে এমাহ দিন ষ্ট'ৰ হৈ থাকিব। এতিয়া মই একেৰাহে এই ধৰণে ভাজি থাকিম, ভাজি ইয়াৰ এক্সট্ৰা পানীটো শুকুৱাই ল'ম। এতিয়া প্ৰায়ে খুব ধুনীয়াকৈ এক্সট্ৰা পানীটো শুকাই গ'ল, আৰু চাটনিখন এয়া এমাহ দিন এই ধৰণে যদি বনোৱা হয় ষ্ট'ৰ হৈ থাকিব। আৰু এটা বাতিলে মই কাঢ়ি আনিলোঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ ইমান বেছি টেষ্টি হয়। আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিব, যদিহে আজিলৈকে ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰিব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আৰু এই চাটনিখনত যদি গোটাকৈ নহৰু ফুটা পোৱা যায়, ভাতৰ লগত চাটনিকণ যেতিয়া আপোনালোকে খাব বহুত বেছি টেষ্ট পাব। আৰু এই চাটনিকণ অকল ভাতৰ লগতে নহয়, ৰুটি পৰঠা সকলোৰে লগতে খাব পাৰিব। আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।